ৰণ এখন হ'ব বন্ধু ৰণ এখন হ'ব গৌৰৱ আৰু আজমলৰ ফটাফটি হ'ব। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু আহি গ'লোঁ এটা একদম গুৰুত্বপূৰ্ণ খবৰ লৈ। আপোনালোকে দেখিছে কালিও মই দিছিলোঁ গৌৰৱ গগৈয়ে আজমলক কি কৈছিলে বুলি, কিন্তু এতিয়া মানে আজমলে যেতিয়াই নেকি উজনি অসমত বাহৰ পাতিছে ঠিক তেতিয়াই মানে গৌৰৱ গগৈ কিয় পিছহুহকি থাকিব। গৌৰৱ গগৈও গৈছে একদম উঠি ভাঙি আহি পেলাই তেওঁ ফুটতে ফুট উঠি পেলাই কি কৰিছে মানে যেতিয়াই দেখিলে যে বিজেপি দলেই হওক বা আন কিছু লোকে যেতিয়া আজমলক গালি পাৰিছে তেতিয়া তেওঁ পিছহুহকি থকা নাই, মানে তেওঁ লাগি গৈছে আজমলৰ পাছত লাগিবলৈ। কালি আপোনালোকক সেইটো ভিডিঅ' দিছিলোঁ, কিন্তু এতিয়া কি হ'ল জানেনে, গৌৰৱ গগৈ সেইবিলাক কথা উফৰাই পেলাই এতিয়া ভাবিছে কি আজমলক তাৰ পৰা নগাঁৱৰ পৰা কি কৰিব লাগিব, উফৰাব লাগিব, নহয় জানো। কিন্তু তেওঁ কৈছে যে এইবাৰ একদম বেলেগ টক্কৰ হ'ব বোলে নগাঁৱত। তেওঁনো টক্কৰ নিদিয়ে ক'ত, মানে গৌৰৱ গগৈৰ কথা কৈছোঁ দেই, তেওঁ টক্কৰ নিদিয়ে ক'ত। নিজৰ জন্মভূমি সেই জেগাখিনিকে তেওঁ ৰাখিব নোৱাৰিলে, জিকিব নোৱাৰিলে। কিহৰ কাৰণে? কিছুমান অহংকাৰৰ কাৰণে। অপ্ৰিয় হ'লেও সত্য কথা, অহংকাৰীৰ কাৰণেই কিন্তু তেওঁ একদম শেষ হৈ গৈছে। বিশেষতে তেওঁ বাপেক থাকোঁতেতো কংগ্ৰেছ দলটো যিয়ে নহওক, হিমন্ত বিশ্ব শৰ্মা সেই দলৰ পৰা ওলাই অহাৰ পিছতো কিন্তু ঠিকেই চলি আছিলে, হয়নে নহয়। কিন্তু যেতিয়াই দেউতাক ঢুকাই গ'ল আৰু এওঁ হাতলৈ বাঘজৰীডাল আহি গ'ল তেতিয়াই ফুচ ফাচ হৈ থাকিলে। গতিকে তেওঁ বদৰুদ্দিনৰ লগত নালাগে, বিজেপিৰ লগত নালাগে, আৰু কাৰোবাৰ লগতো যদি খেলে তেতিয়াও কিন্তু তেওঁ জিকিব নোৱাৰে। কোন নোৱাৰে? গৌৰৱ গগৈ নোৱাৰে নগাঁৱত জিকিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে আজমলে, দেখিছোঁ মই আজমল ডাঙৰীয়াই এইটো কৈছে যে মানে ৰকিবুল হুছেইনক দিলেও কিন্তু ৰকিবুল হুছেইন জিকি যাব, সেইটো কৈছে। কিন্তু আজমলে খেলে নেখেলে সেইটো নাজানো, তেওঁলোকহে শংকিত হৈছে, বহু লোক শংকিত হৈছে কিজানি উজনিত মানে হেৰি কৰে বুলি, খোপনি পিটি লৈ পেলাই ইলেকশ্যনৰ এইবিলাক কুচকাৱাজ চলায় বুলি। আচলতে নগাঁৱতহে ইলেকশ্যন, মই সেইটো কথা কৈছোঁ। উজনি অসমত এই যেতিয়া নেকি সহায় সহযোগ কৰিছে সেইখিনি দেখি পেলাই নহয়নে, মানে চৰকাৰতকৈও বেছিকৈ সহায় সহযোগ কৰিছে কোনে? আজমল ডাঙৰীয়াই। এতিয়া তাতেই শংকিত হৈছে কোন? গৌৰৱ গগৈ। আচলতে গৌৰৱ গগৈয়ে বেলেগ ফাণ্ডত ভৰি দিছে। আৰু আজমলেতো কৈছেই যে আজমলে নহয় বেলেগ এজনে কৈছে যে গৌৰৱ গগৈ বিজেপিলৈ যাবলৈ মানে পথ প্ৰশস্ত হৈ আছে বুলি কৈছে। আৰু সেই কথাটো গুণাগথা আগৰ পৰাই চলি আছে। বহু লোকে চাগে ভাবিব যে এই মানুহজনী পাগল হ'ল নেকি, কি কথা কৈছে, কিন্তু মিছা কথা কোৱা নাই, অপ্ৰিয় হ'লেও সত্য কথা কৈছোঁ। চাব আপোনালোকে, নিশেষ যেতিয়া হ'ব ফুচফাচ হ'ব কংগ্ৰেছ দল, ইমানেই ক'লোঁ। উঠি অহা মানে কি আৰু 15 বছৰ ৰাজত্ব কৰিছিলেতো গম পায়। হিমন্ত বিশ্ব শৰ্মা অহাৰ পিছতে কিন্তু কংগ্ৰেছ দল একদম ফুচফাচ। যিয়ে নহওক এতিয়া আজমল আৰু গৌৰৱ গগৈৰ মাজত যি মানে লাগিছে সেইখিনি আজি মই দেখি পেলাই মানে আচৰিত হৈছোঁ। আৰু হয়ো আৰু এলাপেচা বা বেলেগ নিউজ চেনেলত দিয়া নাই, কিছুমান যে ফকতীয়া নিউজ চেনেল যে থাকে তেনেকুৱাত দিয়া নাই। আৰু ক'ত দিছে, এইবাৰহে আচল যুঁজ হ'ব নগাঁৱত। নগাঁৱৰ যুঁজখনৰ কথা চাগে আপুনি শুনিয়ে আছে। পিছে নগাঁৱৰ ৰণাংগনত নমাৰ পূৰ্বেই ৱাৰ্ম আপ কৰিছে বদৰুদ্দিন আজমলে। ৱাৰ্ম আপ কৰিবলৈ যি কৰিব লাগে কৰি গৈছে আজমলে। পিছে আজমলে এনেকুৱা কৰিব পাৰে, কংগ্ৰেছ কি বহি থাকিব? আজমলৰ অভিসন্ধি বুজিয়ে টক্কৰ দিবলৈ সাজু হৈছে গৌৰৱ গগৈ। বিজেপিক টাৰ্গেট কৰি আজমলক ৱাক অভাৰ মুঠেই নিদিয়ে গৌৰৱ গগৈয়ে। আৰু সেইকাৰণেই গৌৰৱ গগৈয়ে ডাইৰেক্ট টাৰ্গেট কৰিছে বদৰুদ্দিন আজমলক। আজি আমাৰ গাঁৱৰ দুখীয়া আইসকল আইতাসকল আহিছে, তেওঁলোকে যদি কিবা এটা সহায় দিব লাগে তেওঁলোকে থিয় সহায়টো ল'ব। সেই পৰিস্থিতি তেওঁলোকৰ যে কিবা মান সন্মান আছে সেই পৰিস্থিতি আমি দেখা নাপালোঁ। তো এয়া অকল মৌলানা আজমল ডাঙৰীয়াৰ ৰণকৌশল নেকি কি উজনি অসমত গৈ লাহে লাহে তাতে তেওঁলোকে নিজৰ ৰাজনৈতিক চিন্তাধাৰাবোৰ প্ৰকাশ কৰিব? গৌৰৱ গগৈৰ মুখত এনে কথা শুনি বহুতেই কৈছে গৌৰৱ গগৈয়ে কিয় সুৰ মিলাইছে বিজেপিৰ লগত। ৰ'ব, বিজেপিৰ লগত সুৰ মিলাক লৈ মতলব নাই গৌৰৱ গগৈৰ। গৌৰৱ গগৈৰ ডাইৰেক্ট মতলব এতিয়া নগাঁৱৰ আসনখনহে। আৰু সেইকাৰণে বদৰুদ্দিন আজমলক এনেকৈ খোলা ময়দান এৰি দিবলৈ সাজু নহয় গৌৰৱ গগৈ। যদি গৌৰৱ গগৈৰ কথাবোৰ দেখি শুনি ভাবিছে গৌৰৱ গগৈৰ শত্ৰু বদৰুদ্দিন আজমলহে, তেনে কথা ভুলতো ভুলকৈ নাভাবিব। আচল কথা আজিহে কৈছে গৌৰৱ গগৈয়ে। ৰ'ব,
আচল কথা এতিয়াহে আৰম্ভ হ'ব গৌৰৱ গগৈৰ মুখত। গৌৰৱ গগৈয়ে সমানেই টাৰ্গেট কৰিছে বিজেপিকো। গৌৰৱ গগৈৰ মতে জেন জি আন্দোলনৰ পিছত অধিক আত্মবিশ্বাসী হৈছে গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে খোলামেলাকৈয়ে কৈছে বিজেপিৰ প্ৰতি মোহভংগ হৈছে জেন জি প্ৰজন্মৰ, আৰু সেইকাৰণেই গগৈয়ে কৈছে নগাঁও এইবাৰ কংগ্ৰেছৰ। নগাঁও উপ নিৰ্বাচনত কংগ্ৰেছ দলৰ জয়লাভ হোৱাটো নিশ্চিত। আপোনালোকে দেখিছেই যে যোৱা তিনিটা উপ নিৰ্বাচনৰ ভিতৰত গুজৰাটত, মধ্যপ্ৰদেশত, বিহাৰত, তাৰ মাজত মাত্ৰ এটাই উপ নিৰ্বাচন গুজৰাটৰ ভিতৰত বিজেপি দল জিকিবলৈ সক্ষম হ'ল, আৰু তাত তেওঁলোকৰ ভোট আগতকৈ কমিলে। আজি গোটেই ভাৰতবৰ্ষৰ যি এটা পৰিৱেশ, জেন জিৰ মাজত যি আন্দোলন, জেন জি অভিভাৱকসকলৰ মাজত নতুন চিন্তাধাৰা, নতুন চেতনা, এইটোৱে প্ৰমাণ কৰি দিছে যে মানুহবোৰ আজি বিজেপিৰ প্ৰতি আজি মোহভংগ হৈছে। মুঠতে বুজিলে নহয়, নগাঁৱত এঘৰি যুঁজিবলৈ বদৰুদ্দিন আজমল যদি আগতীয়াকৈ সাজু হৈছে কংগ্ৰেছৰ লগত মিতেৰালি নকৰোঁ বুলি, গৌৰৱ গগৈয়েও বহি থকা নাই। গৌৰৱ গগৈয়েও ডাইৰেক্টলি আজমলক এচাত নিদিলেও কথাৰে কামেৰে বুজাই দিব খুজিছে, তুমি যদি দালে দালে আমিও পাতে পাতে। আপোনালোকে কি ভাবে নাজানো, মই কিন্তু এইটোৱে ভাবোঁ যে গৌৰৱ গগৈ ঠাইত যদিও বেলেগ এজনক দিয়ে তেতিয়া জিকাৰ সম্ভাৱনা আছে, কিন্তু গৌৰৱ গগৈ কোনো কাৰণতেই জিকিব নোৱাৰে। এতিয়া আপোনালোকে গালি পাৰে কি পাৰে পাৰক, ময়ো সময় হৈছে ভিডিঅ'টো সামৰণি মাৰিছোঁ।